ডাঙৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহত আখৰ লিখা পাক, শুদ্ধ পাক কেনেকৈ লিখিব লাগে, কেনেদৰে তাৰে কিছুমান আভাস দিয়া হৈছিলে। আৰু এইটো ভিডিঅ'ত বাকী থকা বৰ্ণকেইটাৰ তোমালোকক কেনেদৰে লিখিব লাগে তাকে দেখাবলৈ বিচাৰিছোঁ। আহাচোন, তোমালোকে যদি আখৰ লিখাৰ সেই শুদ্ধ পাকটোত লিখা আখৰবোৰ, তেতিয়া তোমালোকৰ আখৰবোৰ ধুনীয়া হৈ যাব, দেখিবলৈ ভাল হ'ব আৰু তোমালোকে শুদ্ধ পাকো শিকিবা। আৰু আৰম্ভণিতে যদি তোমালোকে শুদ্ধ পাকটো নিশিকা, তেনেহ'লে পাছত গৈ আখৰবোৰ ইমান ভাল নহয়। তোমালোকে লিখিব পাৰিবা, ভাল হ'ব, কিন্তু লিখাৰ যিটো নিয়ম, সেই নিয়মটো নহ'বগৈ তেতিয়া। সেয়েহে ভাবিলোঁ আৰম্ভণিতে তোমালোকে আখৰৰ পাকবোৰ শিকি লোৱা। চোৱাচোন, আজি আনিছোঁ তালব্য শটো কেনেদৰে লিখে, 5 শাৰীত, বিশেষকৈ 5 শাৰীত লিখাৰ নিয়মটো। তালব্য শটো চোৱা, দেখিছানে? এইটো হ'ল তালব্য শ। এইটো পাকত লিখিব লাগিব তালব্য শ। তাৰ পাছতে তোমালোকে তালব্য শটো যেতিয়া লিখিব পাৰিবা, তেতিয়া তোমালোকে ক্ষটো লিখিবলৈ সহজ হৈ পৰিব। এইটো হ'ল ক্ষয়। তাৰ পাছত বেজন্ত্ৰটো কেনেকৈ লিখে চোৱা। এইটো বেজন্ত্ৰ, অনুস্বাৰটো কেনেকৈ লিখে চোৱা। এইকেইটা সহজ আৰু। তাৰপিছত বিসৰ্গটোতো পাৰিবাই তোমালোকে, নিশ্চয় তোমালোকে শিকিছা, তথাপিও মই অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত এইটো হ'ল একদম শেষত চন্দ্ৰবিন্দু। এই লিখাৰ নিয়মটো তোমালোকে যদি কাৰোবাৰ তোমালোকৰ খেলিমেলি হৈছে, তোমালোকে চাই ল'বা। আগৰ ভিডিঅ'সমূহত গোটেইকেইটা বৰ্ণ পাবা, শিকোৱা হৈছে। ময়ো যত্ন কৰিছোঁ তোমালোকক দেখাবলৈ কাৰণে। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ। ইমানতে সামৰিছোঁ, ধন্যবাদ। লগতে আৰু এটা কথা কওঁ, ধন্যবাদ দি আকৌ কৈছোঁ যে বাৰে বাৰে তোমালোকে লিখাৰ নিয়মটো শিকি থাকিবা ঘৰত। আৰু যিমান তোমালোকে চেষ্টা কৰিবা, বাৰে বাৰে চেষ্টাও কৰিব লাগিব আৰু প্ৰেক্টিছো কৰিব লাগিব। অনুশীলন কৰিলেহে তোমালোকক তেতিয়া আখৰবোৰ ক্ৰমান্বয়ে শুদ্ধ হৈ গৈ থাকিব আৰু তোমালোকৰ আখৰবোৰ ক্ৰমান্বয়ে ধুনীয়া হৈ গৈ থাকিব আৰু নিজৰ আখৰকেইটা তোমালোকে নিজেই ভাল দেখিবা। ঠিক আছে বাৰু, ধন্যবাদ।